আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মাদানীৰ অসম ভ্ৰমণক লৈ জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চ আৰু এবাৰ উজনিৰ প্ৰান্তে প্ৰান্তে চলিছে মিয়া বিৰোধী অভিযান উজনিৰ সকলো ইটাৰ ভাটাত গৈ অসমীয়া যুৱ মঞ্চই চলাইছে মিয়া বিচৰা অভিযান আৰু স্পষ্টকৈ কৈছে যদি মাদানীয়ে মিয়াক ইমান ভাল পায় তেন্তে নিজৰ ঘৰত ৰাখক অসম জ্বলাবলৈ মাদানীয়ে চেষ্টা কৰিছে আৰু তাৰ বিৰুদ্ধে আমি একত্ৰিত হ'ব লাগিব মাদানীৰ সংবাদমেল বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ হুংকাৰ প্ৰদান কৰি অসমীয়া যুৱ মঞ্চই মিয়াক প্ৰত্যাহ্বান জনাইছে আৰু এই সন্দৰ্ভত লৈছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম বিগ ব্ৰেকিং বদৰুদ্দিন আজমলে ইতিমধ্যে অসমৰ জনতাক শূন্য কৰিলে বদৰুদ্দিন আজমলে ইতিমধ্যে অসমীয়া লোকক শূন্য কৰিলে মাদানীৰ প্ৰৱেশে অসম অশান্ত কৰিব মাদানীৰ প্ৰৱেশে অসম অশান্ত কৰিব আৰু বৰ্তমান অশান্ত কৰিছে মাদানীৰ এই মন্তব্য আমি গৰিহণা দিছো মাদানীয়ে অসম জুই লগাবলৈ চেষ্টা কৰিছে মাদানীয়ে অসমীয়া লোকৰ মাজত হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে মাদানীৰ দৰে ব্যক্তিক বাংলাদেশত পঠাই দিয়ক মুখ্যমন্ত্ৰীও বাংলাদেশলৈ পঠাই দিয়াৰ আহ্বান কৰিছে আমিও এই আহ্বান কৰিছো মাদানীৰ সংবাদ মেলু বৰ্জন কৰক সকলোৱে মাদানীক বৰ্জন কৰক অসমত মাদানীৰ দৰে ব্যক্তি যি অসমত আহি অসমীয়া লোকৰ মাজত সংঘাত লগাই তেওঁলোকক বৰ্জন কৰক আমাৰ শত্ৰু কেৱল অবৈধ বাংলাদেশী মিয়া খিলঞ্জীয়া মুছলমান নহয় শেষবাৰলৈ মাদানীক খকিয়াই দিছে অসমীয়া যুৱ মঞ্চই ভালে ভালে অসম ত্যাগ কৰক অসমীয়া লোকক লৈ যি মন্তব্য কৰিছে তাক বন্ধ কৰক বাংলাদেশীৰ প্ৰতি ইমানেই যদি আপোনাৰ প্ৰেম আছে তেন্তে নিজৰ ঘৰত ৰাখক অসমত আহি অসমৰ উচ্ছেদক লৈ আপুনি কথা কোৱাৰ কোনো অধিকাৰ নাই বাংলাদেশী মানে অনৈতিক কামত জড়িত লোক ইয়াত কোনো কম্প্ৰমাইজ নহব মিয়া মানে গাড়ী চুৰ গৰু চুৰ ডকাইত আৰু অপৰাধী গতিকে অসমত এই মিয়াৰ কোনো স্থান নাই অসম ত্যাগ কৰক মিয়াই মিয়া শ্ৰমিক পালেই বন্ধ কৰি দিয়া হ'ব উজনিৰ ইটা ভাটা উজনিৰ প্ৰান্তে প্ৰান্তে চলিছে মিয়া বিৰোধী অভিযান মিয়া বিচাৰি চলাইছে অভিযান আমগুৰিৰ প্ৰতিটো প্ৰান্তৰ ইটাৰ ভাটাত চলিছে তীব্ৰ অভিযান যদি মিয়া পায় তেন্তে বন্ধ কৰি দিয়া হ'ব ইটাৰ ভাটা উজনিৰ প্ৰান্তে প্ৰান্তে ইটাৰ ভাটাত মিয়া বিচাৰি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ অভিযান অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ কৈছে কোনো ইটা ভাটা থাকিব নোৱাৰিব মিয়া শ্ৰমিক আৰু এনেকৈ মিয়া বিচাৰি অভিযান চলাইছে আৰু মাদানীক প্ৰত্যুত্তৰ দিছে মাদানীয়ে যদি অসমত আহি এনে ধৰণৰ মন্তব্য কৰে তেন্তে মাদানীক বাংলাদেশলৈ পঠাই দিম আমি স্পষ্টকৈ কৈছে মাদানীক গতিয়াই বাহিৰ কৰি দিম বুলি উল্লেখ কৰিছে অসমীয়া যুৱ মঞ্চই আৰু এইবাৰ উজনিৰ প্ৰান্তে প্ৰান্তে মিয়া বিচাৰি চলাইছে অভিযান ইটাৰ ভাটাত চলিছে তীব্ৰ অভিযান কোনো মিয়া অসমত থাকিব নোৱাৰিব মিয়া মানে হৈছে গৰু চুৰ অনৈতিক কামত লিপ্ত লোক ড্ৰাগছৰ বেপাৰী গতিকে অসমত এওঁলোকৰ স্থান নাই আৰু মাদানীক প্ৰত্যুত্তৰ দিছে মাদানীৰ প্ৰৱেশে অসম অশান্ত কৰিছে আৰু তাৰ বিৰুদ্ধে আমি একত্ৰিত হ'ব লাগিব মাদানীয়ে অসমৰ উচ্ছেদক লৈ কথা কোৱাৰ কোনো অধিকাৰ নাই মাদানীয়ে অসমীয়াৰ অস্তিত্ব কি নাজানে মাদানীয়ে অসমীয়াৰ লোকৰ বৰ্তমান সংকটত ভুগিছে তাৰ বিষয়েও নাজানে কেৱল মাত্ৰ নিজৰ মুনাফাৰ কাৰণে এই ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু আমি তাক বৰ্জন কৰিব লাগিব মাদানীৰ সংবাদ মেলু বৰ্জন কৰাৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ কৈছে মাদানীৰ দৰে ব্যক্তিৰ অসমত কোনো স্থান নাই গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত মাদানীয়ে বিচৰণ কৰিছে তাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই বদৰুদ্দিন আজমলৰ লগত তেওঁ গৈছে ইতিমধ্যে বদৰুদ্দিন আজমলে অসমীয়া লোকক শূন্য কৰিলে আৰু তাৰ পিছত মাদানীৰ দৰে ব্যক্তিক অসমত আনি অসমীয়া লোকৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আমি মাত মাতিম স্পষ্টকৈ কৈছে মাদানীয়ে যি অসমত জুই লগোৱাৰ চেষ্টা কৰিছে সেয়া হ'বলৈ দিয়া নহ'ব মাদানীৰ যি সপোন তাক পূৰণ কৰিবলৈ নিদো মাদানীয়ে অসম এৰক অসমত আহিবৰ কোনো প্ৰয়োজন নাই অসমৰ পৰা যদি তেওঁ পুনৰ আহে অসমলৈ তেন্তে বাংলাদেশলৈ পঠাই দিম বুলি হুংকাৰ প্ৰদান কৰিছে আৰু এনেকৈ মাদানীক লৈ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ কৈছে আমাৰ শত্ৰু কেৱল অবৈধ বাংলাদেশী মিয়া খিলঞ্জীয়া মুছলমান নহয় গতিকে ৰাজ্যত যি উচ্ছেদ হৈ আছে তাক সমৰ্থন কৰক চৰকাৰে যি কাম কৰিছে সেয়া অসমীয়াৰ স্বাৰ্থত কৰিছে অসমীয়া লোকৰ বিৰুদ্ধে কাম কৰা নাই গতিকে মাদানীৰ মন্তব্য আমি গ্ৰহণ নকৰোঁ মাদানীৰ মন্তব্য সাম্প্ৰদায়িক মাদানীয়ে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে অসমীয়া লোকৰ বাবে তেওঁ চিন্তা কৰা নাই যাৰ বাবে অসমত আহি তেওঁ অসম জ্বলোৱাৰ চেষ্টা কৰিছে এয়া হ'বলৈ দিয়া নহ'ব বাংলাদেশীৰ প্ৰতি মাদানীৰ যদি ইমানেই প্ৰেম আছে তেন্তে নিজৰ ঘৰত ৰাখক আনহাতে এই ধৰণৰ মন্তব্য নকৰিব
সৈয়দা হামিদকো খকিয়াই দিছে অসমীয়া যুৱ মঞ্চই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সৈয়দা হামিদৰ বিৰুদ্ধে বাংলাদেশী অসমত থাকিব বুলি কৈ বিপদত পৰিব পাৰে সৈয়দা হামিদ আৰু মিয়া লোকক উজনি অসম ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ইতিমধ্যে ইটাৰ ভাটাই চলাইছে অভিযান মিয়া মানে গাড়ী চুৰ গৰু চুৰ ডকাইত আৰু অপৰাধী গতিকে মিয়াৰ কোনো স্থান নাই অসমত কোনো মিয়া থাকিব নোৱাৰিব অসমত থাকি যিসকলে মিয়াক সমৰ্থন কৰে তেওঁলোকক বাংলাদেশত পঠাই দিয়া হ'ব মাদানীৰ যদি ইমানেই মিয়া প্ৰেম আছে তেন্তে মাদানীয়ে নিজৰ ঘৰত ৰাখক মিয়াক অসমত কোনো মিয়া থাকিব নোৱাৰিব স্পষ্টকৈ কৈছে আৰু মাদানীৰ সংবাদ মেল সকলোৱে বৰ্জন কৰক মাদানীৰ দৰে ব্যক্তি অসমত থকাৰ কোনো প্ৰয়োজন নাই মাদানীয়ে অসমত সংঘাত লগাবলৈ আহিছে মাদানীয়ে অসমীয়াৰ বিষয়ে একো নাজানে গতিকে অসমীয়াক লৈ মাদানীয়ে মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ইটাৰ ভাটাই চলাইছে তীব্ৰ অভিযান মিয়া বিচাৰি তীব্ৰ অভিযান চলাইছে আৰু বদৰুদ্দিন আজমলকো সমালোচনা কৰিছে অসমীয়া যুৱ মঞ্চই বদৰুদ্দিন আজমলে ইতিমধ্যে অসমৰ জনতা শূন্য কৰিলে অসমীয়া লোকক তেওঁ ইতিমধ্যে শূন্য কৰিলে অসমীয়া লোকৰ মাজত ইতিমধ্যে বদৰুদ্দিন আজমলে সংঘাত সৃষ্টি কৰিলে আৰু বৰ্তমান মাদানীক লৈ তেওঁ এই কাম কৰিছে আৰু মাদানীকো খকিয়াই দিছে যে মাদানীয়ে অসমত আহি অসমীয়া বিৰোধী মন্তব্য নকৰিব অন্যথা গতিয়াই বাংলাদেশত পঠাই দিয়া হ'ব বুলি স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে আৰু এনেদৰেই ইটা ভাটাই চলাইছে তীব্ৰ অভিযান কোনো মিয়া থাকিব নোৱাৰিব ৰাজ্যত যিয়ে নহওক কিয় মিয়া অসমত থাকিব নোৱাৰিব ৰাজ্য চৰকাৰে যে উচ্ছেদ চলাইছে তাক সকলোৱে সমৰ্থন কৰক মাদানী কোন হয় ক'বলৈ উচ্ছেদ বন্ধ কৰিবলৈ উচ্ছেদৰ বিৰুদ্ধে কথা কোৱাৰ অধিকাৰ মাদানীৰ নাই মাদানীয়ে গতিকে এই মন্তব্য আগ নবঢ়াব আৰু মাদানীৰ সংবাদ মেল বৰ্জন কৰাৰ আহ্বান কৰিছে অসমীয়া যুৱ মঞ্চই মাদানীৰ প্ৰৱেশে অসমত অশান্ত কৰিছে মাদানীয়ে যি মন্তব্য কৰিছে তাৰ ফলত অসম অশান্ত হৈছে আৰু অসমীয়া লোকৰ মাজত সংঘাত বৃদ্ধি পাইছে তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিছে গতিকে অসমীয়া যুৱ মঞ্চই খকিয়াই দিছে মাদানীয়ে অসম ত্যাগ কৰক অন্যথা আমি গতিয়াই বাহিৰ কৰি দিম স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে এই যি মাদানী নামৰ যিটো এই ধূৰ্ত শিলটো যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছো যে ই গোৱালপাৰাত ঘূৰি ফুৰি আছে এউডিএফৰ যি বদৰুদ্দিন আজমল তাক লৈ আহিছে বুলি আমি গম পাইছো গতিকে বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ জনগণে তাক শূন্য কৰি পেলালে তথাপিও তাৰ লাজ নাই আৰু এই যি ধূৰ্ত এই শিলটো তাৰো লাজ নাই ইতিমধ্যে আমি তাক ইমান তীব্ৰ ভাষাৰে তাক গালি গালাজ কৰাৰ লগতে তাক কৈছে তাক বাংলাদেশত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আল্টিমেটলি যে আমি তাক বাংলাদেশত প্ৰয়োজন হ'লে তাকো থৈ আহিব আমিও কৈছো যে সি বাংলাদেশী ৰক্ষণাবেক্ষণ যি দি আছে গতিকে তাৰ নিচিনা এটা মানুহক আমি বাংলাদেশত পঠিয়াই দিয়াটো আমি বিচাৰিছিলো গতিকে অতি আমি দেখিলো যে যোৱাকালি সি আহিছে আজি দেখিছো যে সি ধূৰ্ত প্ৰেছ মিট দি আছে গতিকে তাৰ প্ৰেছ মিট এইবোৰ বৰ্জন কৰিব লাগে তাৰ প্ৰেছ মিটত যাবই নালাগে পৰাপক্ষত গতিকে সি অসম যে জুই লগাবলৈ আহিছে সেইটো স্পষ্ট ভাষাৰে ওলাই পৰিছে কাৰণ আমাৰ দুশ্মনী আছে অবৈধ মিয়া বাংলাদেশী আমাৰ দুশ্মনী নাই আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকৰ আমাৰ শত্ৰুতা আমি নাই আমি খিলঞ্জীয়া মুছলমান আমি হিন্দুসকল আমি ভাই সদায় আছো সদায় থাকিম কিন্তু এনেধৰণৰ মানুহ আহি পেলাই যদি জুই লগাবলৈ বিচাৰে কিন্তু আমি শান্ত নাথাকিম শেষবাৰৰ বাবে আমি কিন্তু মাদানীক কৈ দিব বিচাৰিছো যে তই ভালে অসম এৰি গুচি যা অন্যথা তোৰ যদি মন আছে তই বাংলাদেশ গুচি যা কিন্তু ইয়াত তই জুই লগাবলৈ নাহিবি চিধা কথা স্পষ্ট কথা আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো যে আমি ইতিমধ্যে আমি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ আমগুৰিত আমি এখন এজাহাৰ আমি দাখিল কৰিছো এই আমাৰ যি সৈয়দা হামিদাৰ ওপৰত আমি ইতিমধ্যে এজাহাৰ দাখিল কৰিছো তেওঁকো এটা কথা ক'ব বিচাৰিছো আপোনালোকৰ যোগেদি যিহেতু আমি মহিলাক আমি সন্মান জনাওঁ গতিকে আমি তেওঁৰ বিষয়ে আমি তুচ্ছ তাচ্ছিল্য বেছি কথা নকওঁ তেওঁক এটাই অনুৰোধ জনাব বিচাৰিছো যে বাংলাদেশীৰ প্ৰতি যদি আপোনাৰ ইমান প্ৰেম প্ৰীতি জাগিছে আপুনি আপোনাৰ ঘৰত তেওঁলোকক লৈ যাব পাৰে আপোনাৰ ঘৰ স্থান দিব পাৰে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু চিধা কথা স্পষ্ট কথা বাংলাদেশী মানে মিয়া মানে হৈ গ'ল গাড়ী চোৰ গৰু চোৰ ড্ৰাগছৰ বেপাৰী গতিকে এইবিলাকৰ লগত কম্প্ৰমাইজ নকৰোঁ আৰু নহ'ব চিধা কথা স্পষ্ট কথা আৰু আমি এটা কথা ক'ব বিচাৰিছো যে আজি আমগুৰিৰ পৰা আমি শান্তত আছিলো যে আমি যি উজনি অসমৰ পৰা যি মিয়া খেদা যি আন্দোলন আমি আৰম্ভ কৰিছিলো আমি স্থগিত ৰাখিছিলো কিন্তু পুনৰ এই মাদানী বুঢ়াটো আহি পেলাই কিন্তু আমাক জগাই তুলিলে গতিকে আমি এটা কথা কৈছো যে প্ৰত্যেকটো ইটা ভাটা আমি আজি ঘূৰিছো প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীয়ে কওক
ঘৰ বনোৱা সকলোকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ মিয়া যাতে আপোনালোকে নলগায় আমি কিন্তু হয় খবৰ সকিয়নি দিছোঁ অন্যথা কিন্তু আপোনালোকৰ ভাতা চাই আমি বন্ধ কৰিবলৈ আমি বাধ্য হৈ যাম চিধা কথা স্পষ্ট কথা আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে এই যি মাদানী নামৰ যিটো এই ধূৰ্ত শিয়ালটো যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে ই গোৱালপাৰাত ঘূৰি ফুৰি আছে এউডিএফৰ যি বদৰুদ্দিন আজমল তাক লৈ আহিছে বুলি আমি গম পাইছোঁ গতিকে বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ জনগণে তাক শূন্য কৰি পেলালে তথাপিও তাৰ লাজ নাই আৰু এই যি ধূৰ্ত এই শিয়ালটো তাৰো লাজ নাই ইতিমধ্যে আমি তাক ইমান তীব্ৰ ভাষাৰে তাক গালি গালাজ কৰাৰ লগতে তাক কৈছে তাক বাংলাদেশত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আল্টিমেটলি যে আমি তাক বাংলাদেশত প্ৰয়োজন হ'লে তাকো থৈ আহিব আৰু আমিও কৈছোঁ যে সি বাংলাদেশী ৰক্ষণাবেক্ষণ যি দি আছে গতিকে তাৰ নিচিনা এটা মানুহক আমি বাংলাদেশত পঠিয়াই দিয়াটো আমি বিচাৰিছিলোঁ গতিকে অতি আমি দেখিলোঁ যে যোৱাকালি সি আহিছে আজি দেখিছোঁ দেখি এই ধূৰ্ত প্ৰেছ মিট দি আছে গতিকে তাৰ প্ৰেছ মিট এইবোৰ বৰ্জন কৰিব লাগে তাৰ প্ৰেছ মিটত যাবই নালাগে পৰাপক্ষত গতিকে সি অসম যে জুই লগাবলৈ আহিছে সেইটো স্পষ্ট ভাষাৰে ওলাই পৰিছে কাৰণ আমাৰ দুশ্মনী আছে অবৈধ মিয়া বাংলাদেশী আমাৰ দুশ্মনী নাই আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকৰ আমাৰ শত্ৰুতা আমি নাই আমি খিলঞ্জীয়া মুছলমান আমি হিন্দুসকল আমি ভাই সদায় আছোঁ সদায় থাকিম কিন্তু এনেধৰণৰ মানুহ আহি পেলাই যদি জুই লগাবলৈ বিচাৰে কিন্তু আমি শান্ত নাথাকিম শেষবাৰৰ বাবে আমি কিন্তু মাদানীক কৈ দিব বিচাৰিছোঁ যে তই ভালে অসম এৰি গুচি যা অন্যথা তোৰ যদি মন আছে তই বাংলাদেশ গুচি যা কিন্তু ইয়াত তই জুই লগাবলৈ নাহিবি চিধা কথা স্পষ্ট কথা আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে আমি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ আমগুৰিত আমি এখন এজেহাৰ আমি দাখিল কৰিছোঁ এই আমাৰ যি চৈয়দা হামিদাৰ ওপৰত আমি ইতিমধ্যে এজেহাৰ দাখিল কৰিছোঁ তেওঁকো এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যিহেতু আমি মহিলাক আমি সন্মান জনাওঁ গতিকে আমি তেওঁৰ বিষয়ে আমি তুচ্ছ তাচ্ছিল্য বেছি কথা নকওঁ তেওঁক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে বাংলাদেশীৰ প্ৰতি যদি আপোনাৰ ইমান প্ৰেম প্ৰীতি জাগিছে আপুনি আপোনাৰ ঘৰত তেওঁলোকক লৈ যাব পাৰে আপোনাৰ ঘৰ স্থান দিব পাৰে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু চিধা কথা স্পষ্ট কথা বাংলাদেশী মানে মিয়া মানে হৈ গ'ল গাড়ী চোৰ গৰু চোৰ ড্ৰাগছৰ বেপাৰী গতিকে এইবিলাকৰ লগত কম্প্ৰমাইজ নকৰোঁ আৰু নহ'ব চিধা কথা স্পষ্ট কথা আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমগুৰিৰ পৰা আমি শান্তত আছিলোঁ যে আমি যি উজনি অসমৰ পৰা যি মিয়া খেদা যি আন্দোলন আমি আৰম্ভ কৰিছিলোঁ আমি স্থগিত ৰাখিছিলোঁ কিন্তু পুনৰ এই মাদানী বুঢ়াটো আহি পেলাই কিন্তু আমাক জগাই তুলিলে গতিকে আমি এটা কথা কৈছোঁ যে প্ৰত্যেকটো ইটা ভাটা আমি আজি ঘূৰিছোঁ প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীয়ে কওক ঘৰ বনোৱা সকলোকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ মিয়া যাতে আপোনালোকে নলগায় আমি কিন্তু হয় খবৰ সকিয়নি দিছোঁ অন্যথা কিন্তু আপোনালোকৰ ভাতা চাই আমি বন্ধ কৰিবলৈ আমি বাধ্য হৈ যাম চিধা কথা স্পষ্ট কথা আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে এই যি মাদানী নামৰ যিটো এই ধূৰ্ত শিয়ালটো যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে ই গোৱালপাৰাত ঘূৰি ফুৰি আছে এউডিএফৰ যি বদৰুদ্দিন আজমল তাক লৈ আহিছে বুলি আমি গম পাইছোঁ গতিকে বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ জনগণে তাক শূন্য কৰি পেলালে তথাপিও তাৰ লাজ নাই আৰু এই যি ধূৰ্ত এই শিয়ালটো তাৰো লাজ নাই ইতিমধ্যে আমি তাক ইমান তীব্ৰ ভাষাৰে তাক গালি গালাজ কৰাৰ লগতে তাক কৈছে তাক বাংলাদেশত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আল্টিমেটলি যে আমি তাক বাংলাদেশত প্ৰয়োজন হ'লে তাকো থৈ আহিব আৰু আমিও কৈছোঁ যে সি বাংলাদেশী ৰক্ষণাবেক্ষণ যি দি আছে গতিকে তাৰ নিচিনা এটা মানুহক আমি বাংলাদেশত পঠিয়াই দিয়াটো আমি বিচাৰিছিলোঁ গতিকে আমি দেখিলোঁ যে যোৱাকালি সি আহিছে আজি দেখিছোঁ দেখি এই ধূৰ্ত প্ৰেছ মিট দি আছে গতিকে তাৰ প্ৰেছ মিট এইবোৰ বৰ্জন কৰিব লাগে তাৰ প্ৰেছ মিটত যাবই নালাগে পৰাপক্ষত গতিকে সি অসম যে জুই লগাবলৈ আহিছে সেইটো স্পষ্ট ভাষাৰে ওলাই পৰিছে কাৰণ আমাৰ দুশ্মনী আছে অবৈধ মিয়া বাংলাদেশী আমাৰ দুশ্মনী নাই আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকৰ আমাৰ শত্ৰুতা আমি নাই আমি খিলঞ্জীয়া মুছলমান আমি হিন্দুসকল আমি ভাই সদায় আছোঁ সদায় থাকিম কিন্তু এনেধৰণৰ মানুহ আহি পেলাই যদি জুই লগাবলৈ বিচাৰে কিন্তু আমি শান্ত নাথাকিম শেষবাৰৰ বাবে আমি কিন্তু মাদানীক কৈ দিব বিচাৰিছোঁ যে তই ভালে অসম এৰি গুচি যা অন্যথা তোৰ যদি মন আছে তই বাংলাদেশ গুচি যা কিন্তু ইয়াত তই জুই লগাবলৈ নাহিবি চিধা কথা স্পষ্ট কথা আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে আমি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ আমগুৰিত আমি এখন এজেহাৰ আমি দাখিল কৰিছোঁ এই আমাৰ যি চৈয়দা হামিদাৰ ওপৰত আমি ইতিমধ্যে এজেহাৰ দাখিল কৰিছোঁ তেওঁকো এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যিহেতু আমি মহিলাক আমি সন্মান জনাওঁ গতিকে আমি তেওঁৰ বিষয়ে আমি তুচ্ছ তাচ্ছিল্য বেছি কথা নকওঁ তেওঁক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে বাংলাদেশীৰ প্ৰতি যদি আপোনাৰ ইমান প্ৰেম প্ৰীতি জাগিছে আপুনি আপোনাৰ ঘৰত তেওঁলোকক লৈ যাব পাৰে আপোনাৰ ঘৰ স্থান দিব পাৰে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু চিধা কথা স্পষ্ট কথা
বাংলাদেশী মানে মিয়া মানে হৈ গ'ল গাড়ী চোৰ গৰু চোৰ ড্ৰাগছৰ বেপাৰী গতিকে এইবিলাকৰ লগত কম্প্ৰমাইজ